বিটিআৰৰ নিৰ্বাচনক লৈ বিজেপিৰ গুৰেশ্বৰ পৰিষদীয় সমষ্টিত ব্যাপক তৎপৰতা। ইউপিপিএলৰ দখলত থকা সমষ্টিটো নিজৰ দখললৈ নিয়াৰ বাবেই প্ৰাৰ্থী ডেৰহাছাৰ নাৰ্জাৰীৰ লগতে দলীয় কাৰ্যকৰ্তাসকলে দিনে নিশাই চলাই গৈছে প্ৰচাৰ কাৰ্য। ইয়াৰ মাজতেই অনুষ্ঠিত হৈ আহিছে যোগদান সভা। শুকুৰবাৰেও নিশা গুৰেশ্বৰ মণ্ডল বিজেপিৰ কাৰ্যালয়ত অনুষ্ঠিত হয় এখন যোগদান সভা। সভাত বিপিএফ আৰু ইউপিপিএলৰ 2 শতাধিক লোকে দল ত্যাগ কৰি গেৰুৱা দলটোত যোগদান কৰে। ডেৰহাছাৰ নাৰ্জাৰীয়ে কয় যে ৰাইজে সমষ্টিটোত এইবাৰ নতুনত্ব বিচাৰিছে। সমষ্টিটোত নতুন প্ৰাৰ্থী এজন পাই বিজেপিক জয়যুক্ত কৰিবলৈ ৰাইজ ওলাই আহিছে। সভাত মণ্ডল বিজেপিৰ সভাপতি সমৰেন্দ্ৰ শৰ্মা, ফুলন নাগকে ধৰি কেইবাগৰাকী কাৰ্যকৰ্তা উপস্থিত থাকে। নিৰ্বাচনলৈ আৰু মাত্ৰ 10 দিন বাকী আছে। ৰাইজক মই এইটোৱে অনুৰোধ জনাব বিচাৰোঁ, আজিৰ ডেটতলৈকে যিটো ধাৰা আছে, গতিকে এই যিটো চিটুৱেশ্যন আছে সেইটো যাতে অব্যাহত থাকে। কাৰণ ৰাইজে অহাকাইলৈ ভোট গ্ৰহণ হ'লে অহাকাইলৈ দিম তেনেকুৱা আছেতো, এইটো যাতে অব্যাহত ৰাখে সকলোৱে, কোনো যাতে চেঞ্জ হ'ব নালাগে। যিটো চিন্তা কৰিছে, যিটো আশা কৰিছে আমাৰ গুৰেশ্বৰ সমষ্টিবাসী ৰাইজে, সঁচাকৈ আপোনালোকে যিটো আশা এই সপোন হ'ব, এই সপোন পূৰণ হ'ব। যেহেতু কালি মুখ্যমন্ত্ৰী সভাত গৈ থকা অৱস্থাত কিল মাৰিছে, সৃষ্টি চেষ্টা কৰিছে নেকি? মানে ষড়যন্ত্ৰত আপুনি কি ভাবে, ষড়যন্ত্ৰ কৰিব পাৰে নেকি? এনেকুৱা মই দেখা নাই। কালি যিটো কিল মাৰিছিল ল'ৰাজনে হয়তো ক'তবা কাৰেণ্ট পষ্টত মাৰিছিল চাগে, হয়তো বাছত লাগি গৈছে। তেনেকুৱা আমাৰ কোনোৱে, আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ মানুহ তেনেকুৱা টাৰ্গেট নকৰে, কাৰণ উন্নয়নৰ কাম কৰি আছে। আজি ৰাস্তা ভাল নাছিলে, আজি ৰাস্তা বনাই দিছে, হয় না। বাকী আৰু যিখিনি কথা দি থৈ গৈছে, নদীৰ ওপৰত ব্ৰিজ, অভাৰ ব্ৰিজ কথা, ৰেলৱেৰ কথা কৈছিলে দুটা, যে লাচিত এক্সপ্ৰেছ আৰু কামৰূপ এক্সপ্ৰেছটো ৰখাই দিয়াৰ কাৰণে গুৰেশ্বৰবাসী ৰাইজে অনুৰোধ জনাইছিল। সেইটোতো সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যোৱাকালি কাম কৰিছে। গতিকে তাতে কিল মাৰিব লগা নাই। যিটো ল'ৰাটো হয়তো ক'তবা কাৰেণ্ট পষ্টত মাৰিছিল চাগে, তাতে বাছত লাগি গৈছে, সেইটো একো মানে ডাঙৰ ঘটনা নহয়। আজিৰ তাৰিখত আপুনি নিশ্চিতভাৱে ক'ব পৰা হৈছে নে যে মানে এই নিৰ্বাচনত মই জিকিম বুলি? এতিয়াতো মোৰ মুখৰ পৰা ওলোৱাই নাই, ৰাইজে কৈ আছে। গতিকে মোৰো বিশ্বাসত লৈছোঁ, কাৰণ মই ৰাইজৰ লগত আছোঁ। এইটো আমাৰ ধাৰাবাহিকভাৱে জইনিং কাৰ্যসূচীটো থাকেই ৰাতি 9টাৰ পিছত। গতিকে অন্য দিনতকৈ আজি বহুত বেছি হৈছে জইনিংটো, আৰু এইটো আমাৰ কাৰণে শুভ লক্ষণ যে ভাৰতীয় জনতা পাৰ্টী ৰাইজৰ মাজত এনেকুৱা সোমাই গৈছে, মানে আমি ভাবিব নোৱাৰা। গতিকে আজি যিসকলে জইনিং কৰিলে, মই আটাইকেইজন সদস্যলৈ মই বহুত বহুত ধন্যবাদ আৰু অভিনন্দন জ্ঞাপন কৰিলোঁ। মাইনৰিটিৰ লোক আছে ইয়াত, লোক আছে, বিভিন্ন জাতি জনগোষ্ঠীৰ এই নিশালৈ জইনিং কৰিছে। হয় হয়। গতিকে যিহেতু বিটিচিত 26টাকৈ জনগোষ্ঠী আছে, আপোনাৰ কি হ'ব? আমিতো কোনো এটা জাতিক, আজি ভাৰতীয় জনতা পাৰ্টীয়ে কোনো এটা জাতি জনগোষ্ঠীক মানে মৰম নকৰাকৈ থকা নাই। সকলো জাতি জনগোষ্ঠীকে যিখিনি চৰকাৰী আঁচনিসমূহ আছে, আজি অৰুণোদয়ে কওক বা মহিলা উদ্যমিতা আঁচনিয়ে কওক, তাতেতো কোনো জাতি ধৰ্ম চোৱা নাই। গতিকে সকলোৱে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিব পাৰে আৰু কাৰ্যকৰ্তা হ'ব পাৰে, আৰু ভৱিষ্যতে তেখেতসকলেও ভাল বিষয় ল'ব পাৰে। কাৰণ আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ মাইনৰিটি চেলো আছে, এই গতিকে মাইনৰিটি মানুহ জইন হোৱাটো এইটো স্বাভাৱিক। সকলো জাতি জনগোষ্ঠী আপোনাৰ পক্ষত ওলাই আহিছে, কেনেকুৱা আশা বতৰা ৰাখিছে? সকলো জাতি জনগোষ্ঠী, যিখিনি বৃহত্তৰ গুৰেশ্বৰ অঞ্চলৰ যিমানখিনি জাতি জনগোষ্ঠী আছে, সকলোৱে ওলাই আহিছে, আশাবাদী যে এইবাৰ নতুনত্ব মুখ এটা দেখিবলৈ পাইছে। গতিকে তেখেতসকলে বহুত বিশ্বাস আছে মোৰ ওপৰত, আস্থা আছে। গতিকে সেইখিনি মই সম্পূৰ্ণ কৰাৰ কাৰণে মই যথেষ্ট চেষ্টা কৰিব লাগিব। তেনেকুৱা নহয়, গুৰেশ্বৰৰ যিহেতু পাইছে নতুন মানুহ এটা, গতিকে এইবাৰ জয়যুক্ত কৰাৰ কাৰণে ৰাইজে ওলাই আহিছে, ঢৌ ভাঙি আহিছে। হয় হয়। কালিতো আমাৰ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে গেৰাণ্টি দি দিলে যে গুৰেশ্বৰ সমষ্টিটো ডেৰহাছাৰ নাৰ্জাৰীৰ জয়লাভ যে হ'ব, এইটো নিশ্চিত কৰি থৈ গৈছে। সেইবুলি আমি বহি থকা নাই, আমি কাম কৰিব লাগিব। আৰু যথেষ্ট কাম দিছে আমাক, কেনেকুৱা লাইনত কাম কৰিব লাগে। আমাৰ যিসকলে এক্সপিৰিয়েঞ্চ থকা বা যিসকলে আজি ৰাজনীতিগত সফল হ'ল, তেখেত সফল ব্যক্তিসকলে আমাক খুব সুন্দৰকৈ উপদেশ দি আছে, আদেশ দি আছে, এনেকুৱা কৰিবা। গতিকে ভাৰতীয় জনতা পাৰ্টীৰ সোমাই ফালে যে সঁচাকৈ ইমান মানে ভাল লাগিছে যে ইয়াৰ নীতি আদৰ্শ সঁচাকৈ
সকলো ৰাইজে শ্ৰদ্ধা কৰিবলগীয়া। প্ৰত্যাহ্বানৰ মুখামুখি হ'ব লগা হৈছে নেকি যিহেতু ঘূৰি আছে দিনে? নাই আমাৰ ৰাইজে ইমানখিনি শ্ৰদ্ধা কৰে মানে বহুত ধন্যবাদ মই গড়েচৰবাসী ৰাইজলৈ। অন্যান্য বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।